জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ, প্ৰণাম জনাইছোঁ। আৰু এই চেগতে মই এইখন বিদ্যালয়ৰ লগতে মোক জ্ঞান দিয়া তথা মই এইখিনি কথা ক'বলৈ আজি সাহস কৰাৰ বাবে যিসকল শিক্ষক শিক্ষয়িত্ৰী মোক আজি এই পৰ্যায়লৈ উপনীত কৰাইছে তেওঁলোকক মই সহস্ৰ প্ৰণাম জনাইছোঁ। এইখন বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই অজস্ৰ প্ৰণাম জনাইছোঁ। লগতে এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক মই এইখন মঞ্চৰ পৰাই প্ৰণাম জনাইছোঁ। আজি মই এইখন অনুষ্ঠানত উপস্থিত হোৱা এটাই কাৰণ, আজি তেওঁলোকৰ আশীৰ্বাদেৰে মই আজি এনেকুৱা এটা অনুষ্ঠান হাতত ল'বলৈ পাইছোঁ আৰু তাৰ বাবে মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন অনুষ্ঠান মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ সন্মুখত তথা ছাত্ৰ ছাত্ৰীসকলত এইকাৰণে অনুষ্ঠিত কৰিছোঁ, যোৱা কিছুদিন পূৰ্বে মই এইখন বিদ্যালয়ৰ পৰাই গুৱাহাটীত এটা পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ লগতে মই গুৱাহাটীত দুবাৰকৈ এইখন বিদ্যালয়ৰ পৰাই মই সেই সুযোগটো লাভ কৰিছিলোঁ। লগতে এইখন বিদ্যালয়ৰ পৰা মই সুদূৰ গুজৰাটলৈ যাবলৈ এটা সুযোগ পাইছিলোঁ আৰু তাৰ আঁৰত আছে আমাৰ ইক'পেনা ৱাৰিয়াৰ্ছে মই চমু পৰিচয় দাঙি ধৰিছোঁ। যিহেতু আজি অনুষ্ঠান কৰা কোনো এটা পৰিস্থিতি নাই, তাৰ বাবে মই চমুকৈ ইক'পেনা ৱাৰিয়াৰ্ছৰ লগত চিনাকি কৰাই দিছোঁ। ইক'পেনা ৱাৰিয়াৰ্ছ আমি গুজৰাটত গৈ তাৰ পৰা শিক্ষা লাভ কৰা, আমি সেইখিনি পৰিৱেশৰ লগত কেনেকৈ এপ্লাই কৰিব পাৰোঁ, আমি পৰিৱেশখন যিটো পৰিস্থিতিত আজি উপনীত হৈছে, যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিৱেশখন আমি ইউথখিনিয়ে কেনেকৈ তাক হেণ্ডেল কৰিব পাৰোঁ, সেই সমস্যাসমূহ আমি ছাত্ৰসকলে কেনেকৈ তাক সমাধান কৰিব পাৰোঁ, তাৰ বাবে আমাক ইনস্পায়াৰ কৰিছিল। লগতে প্ৰেৰণা প্ৰগ্ৰামে আমাক এনেকুৱা এটা পৰ্যায়ত আমাক যাবলৈ এটা পৰ্যায় দিছিল যে আমি ইউথখিনি পিছুৱাই গ'লে নহ'ব, আমি ইউথখিনিক আমাক ইনস্পায়াৰ কৰিছিল যে ইউথখিনিয়ে আমাৰ এই ভাৰতখন এদিন কণ্ট্ৰল কৰিব পাৰিব তথা এনেকুৱা ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰিব। ইয়াৰ লগতে আমাৰ গুৱাহাটীত এছটেকৰ আণ্ডাৰত লগতে ইউনিচেফৰ আণ্ডাৰত আমাৰ প্ৰগ্ৰাম অনুষ্ঠিত হৈছিল, তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু এজন ছাত্ৰ হিচাপে তাত অংশগ্ৰহণ কৰি আজি সেইখিনি জ্ঞান আপোনালোকৰ মাজলৈ দিবলৈ সক্ষম হৈছোঁ। ইক'পেনা ৱাৰিয়াৰ্ছ আমাৰ লোকেল আমাৰ ছোৱালী বৰিপৰা বড়বজাৰ এৰিয়াত আমি এটা গোট খুলিছোঁ। এই গোটটো তাৰ পৰা সৃষ্টি হৈ আজি শিৱসাগৰলৈ এই গোটটো আজি কাম কৰি আছে। শিৱসাগৰত আমাৰ বন্ধু কৌস্তভে এনেকুৱা ধৰণৰ কাম হাতত লৈছে। ইয়াৰ লগতে ছাত্ৰসকলে তেওঁলোকৰ নিজৰ নিজৰ বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰিছে। আমিও এইখন অনুষ্ঠানত যোগেদি জনাবলৈ বিচাৰিছোঁ যে এইখন বিদ্যালয়তো আমি তেনেদৰে এছটেক ইউনিচেফৰ লগত সহযোগিতাত আমি এইখন বিদ্যালয়ত তেনেকুৱা ধৰণৰ আমি সজাগতা সভা অনুষ্ঠিত কৰিম। আৰু এইখন মঞ্চৰ পৰা মই জনাব বিচাৰিছোঁ যে আমি যেনেকুৱা ধৰণৰ কাম আমি কৰি আছোঁ, আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰসকলে তেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব লাগিব, কাৰণ এইটো অনুষ্ঠানত অকল ছাত্ৰসকলে অংশগ্ৰহণ কৰিছে। ছাত্ৰসকলৰ কণ্ঠ কিমান শক্তিশালী সেই কথা প্ৰমাণিত কৰি দেখুৱাইছে আমাৰ এই এনেকুৱা ধৰণৰ প্ৰগ্ৰামে। তো মই সকলো ছাত্ৰ ছাত্ৰীক মই অনুৰোধ জনাইছোঁ, যিসকল ছাত্ৰ ছাত্ৰী আজি এইখন অনুষ্ঠানত উপবিষ্ট হৈছে, এনেকুৱা এটা ইমান পবিত্ৰ অনুষ্ঠানত তেওঁলোকে ধৈৰ্য সহকাৰে এইসমূহ কথা শুনি আছে, তেওঁলোকক মই অনুৰোধ জনাব বিচাৰিছোঁ এনেকুৱা ধৰণৰ প্ৰগ্ৰামত আগভাগ লওক। যদি অধ্যক্ষ মহোদয়ে ইয়াৰ কথা বাৰে বাৰে কৈ থাকে, পৰিৱেশৰ কথা বাৰে বাৰে কৈ থাকে, আৰু তেওঁলোকক মই এইটো অনুৰোধ জনাব বিচাৰিছোঁ, অধ্যক্ষ মহোদয়ে যিসমূহ কথা কয় এদিন আপোনালোকে উপলব্ধি কৰিবা আৰু সেইসমূহ কিমান ভয়ংকৰ হ'ব পিছলৈ যদি আজি তোমালোকে সজাগ নোহোৱা। তাৰ বাবে মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ আৰু এই কথা মই বেছি দীঘলীয়া কৰিব খোজা নাই। আমাৰ মাজত উপস্থিত আছে JNVৰ বাইদেউগৰাকী, যিয়ে তেখেতে আমাক সুদূৰ গুজৰাটলৈ আমাক লৈ গৈছিল আৰু অভিভাৱক হিচাপে আমাৰ লগত বৰ্তমান উপস্থিত আছে। তেওঁক মই এইখন মঞ্চত আহি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। লগতে এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আমাৰ ইক'পেনা ফালৰ পৰা এখন সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। ধন্যবাদ। Respected teachers and guardians, my dear lovely students, my name is Rosina Ahmed. I work as a postgraduate teacher in Jawahar Navodaya Vidyalaya, Chirang. I take this opportunity to express my heartfelt wish to my fellow student Ganesh Chandra Roy. He is the ex-student of this Vidyalaya, so when he requested me to come to attend this program, I could not refuse and I had to come. So Eco Prerna Warrior is an organization established in this year only, 9th April.
Since then, we are working for the environment incessantly, and we have been successful towards it. Two successful aspects I would like to mention. Number one is we have planted trees more than 200 till now. 200 বেছি গছ আমি ৰোপণ কৰিছোঁ এতিয়ালৈকে, where Ganesh is taking the lead. আমাৰ এটা হোৱাটছএপ গ্ৰুপো আছে যাৰ থ্ৰুৱেদি আমি কামবিলাক কৰোঁ, পৰিচালনা কৰা হয়। আৰু ছেকেণ্ড থিং ইজ whenever you search in গুগলত ইকো প্ৰেৰণা 1 year বুলি তাৰ ডিটেইলছখিনি পোৱা যাব। চ' গুগল হেজ টেকেন দিছ। চ' আমি যদি চাৰ্চ কৰোঁ গুগলত, তেতিয়াহ'লে ইকো প্ৰেৰণাৰ ডিটেইলছখিনি ওলাই আহিব। মোৰ লগত এতিয়া দুজন মেম্বাৰে আছে, প্ৰিয়ব্ৰত ৰয় আৰু গণেশ। চ' ফাৰ্ষ্ট অফ অল ইয়াৰ পিছত ইনস্পিৰেশ্যন এটাই হয় যে মই এজ এ গাইড টিচাৰ গণেশ আৰু মোৰ স্কুলৰ এজনী ছোৱালী পদ্মিনী মুছাহাৰী, এই দুজনক লৈ মই বটনগৰ গুজৰাটত গৈছিলোঁ। তাতে আমাক ট্ৰেইনিং দিয়া হৈছিলে। প্ৰাইম মিনিষ্টাৰ ছাৰৰ যোনটো ভিজন হয় 1947লৈকে বিকশিত ভাৰত লৈ ভাৰতবৰ্ষক বিকশিত ভাৰতলৈকে পৰিণত কৰাৰ, সেইটোৰ আণ্ডাৰত আমি তাতে অংশগ্ৰহণ কৰিছিলোঁ। প্ৰগ্ৰামটোৰ নাম হ'ল প্ৰেৰণা। চ' সেইটো নামৰ পৰাই ইকো প্ৰেৰণা নামটো লোৱা হৈছে। আৰু ইকো প্ৰেৰণা প্ৰগ্ৰামটো যোনটো অৰ্গেনাইজেশ্যন, তাৰ উদ্দেশ্য হ'ল তিনিটা দিশত আমি কাম কৰোঁ। নম্বৰ 1 হ'ল প্লেণ্টেশ্যন, বৃক্ষৰোপণ। নম্বৰ 2 হ'ল ক্লিনলিনেছ, মানে চাফ চিকুণতা। আৰু থাৰ্ড হ'ল জাগৰূক ব্যক্তি, মানে সমাজত থকা লোকসকলক জাগৰূক কৰিব লাগে আমি, তাৰ কাৰণে আমি কেম্পেইন কৰোঁ। চ' এই তিনিটা দিশেৰে আমি কামবিলাক আগুৱাই লৈ গৈ আছোঁ। ইয়াৰ পিছত আৰু এটা মোৰ নিজৰ ব্যক্তিগত কাৰণো আছে যে যেতিয়া আমি য'তেই নাযাওঁ, গৈ পেলাই আমি তাৰ জেগাটো কিমান চাফ চিকুণ সেইটোহে আগতে দেখা পাওঁ। সকলোৰে আগত আমাৰ চাফ চিকুণাটো চকুত পৰে। যেনেকৈ আমি টাউনৰ দিনেদি গ'লেও আমি ইফালে বহুত লেতেৰা দেখা পাওঁ। ৰাস্তাত প্লাষ্টিকৰ পলিথিন, জাবৰৰ দম এইবিলাক, আৰু যোনবিলাক ৱেষ্টবিলাক ওলায় এইখিনি টাউনৰ পৰা বা বেলেগ দোকান চোকানৰ পৰা, লেতেৰা সামগ্ৰী মানে পেলনীয়া সামগ্ৰী যোনবিলাক ওলায়, সেইবিলাক কালেক্ট কৰি য'তে ত'তে পেলোৱা, নহ'লে আইবিলাকত পেলাই দিয়া, নদীত পেলাই দিয়া, নদীটো এটা সময়ত নোহোৱা হৈ যাব। চ' এইটো আমাৰ উদ্দেশ্য, যাতে ৱেষ্ট ডিছপ'জেল মেনেজমেণ্টৰ কাৰণে কিবা এটা কৰা হয়, যাতে আমি প্ৰপাৰলি এই ৱেষ্টখিনি ডিছপ'জ কৰোঁ আৰু পাব্লিকক জাগৰূক কৰোঁ, যাতে প্লাষ্টিক যিমান পাৰে আমি ইউজ নকৰাকৈ আমাৰ নিজৰ কামখিনি চলাই লৈ যাব। প্লাষ্টিকটো এতিয়াতো মানে উই কেনট এভইড ইট, আমিতো এৰি চলিবই নোৱাৰোঁ, এনেকুৱা পৰিস্থিতি। আমাৰ গোটেই দিনৰ ৰাতিপুৱা টুথব্ৰাছৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈকে প্লাষ্টিকৰে ইউজ। কিন্তু আমি জানো প্লাষ্টিকটো ডিকম্প'জ নহয়, মাটিৰ লগত মিহলি হৈ নাযায়। এইটো 100 বছৰ, 200 বছৰ, 300 বছৰ লাগিব মাটিৰ লগত মিহলি হৈ, আৰু তেতিয়ালৈকে মাটি নহ'লে পানী ক'ৰবাত নহয় ক'ৰবাত পৰি থাকিব। চ' গছৰ পৰা পাত যদি পৰে, পাত পৰি থাকে, সেইটো লেতেৰা নহয়। কিন্তু প্লাষ্টিক আৰু প্লাষ্টিকৰ ভিতৰত খোৱা বস্তু এইবিলাক বান্ধি আমি পেলাই দিওঁ য'তে ত'তে, বা ডাষ্টবিনতে পেলালোঁ, সেইটো আকৌ গৰু ছাগলীয়ে খায়। তাৰ ভিতৰত আকৌ কাঁচো আমি পেলাই দিওঁ, গ্লাছ। গৰু ছাগলীয়েতো খোৱা বস্তু বিচাৰি মুখ দিয়ে তাতে। প্ৰগ্ৰাম আমি সময়ে সময়ে প্ৰগ্ৰাম পাতি থাকোঁ। হোৱাটছআপ গ্ৰুপত এড কৰিলে আপোনালোকে সকলো বস্তুবোৰৰ বিষয়ে জানিব পাৰিব। আৰু স্কুলত যেনেকৈ ইকো ক্লাব গ্ৰুপ এটা আছে, সেইটোৰ হয়তো আমি টাই আপ কৰিব পাৰোঁ, যাতে প্লেণ্টেশ্যন ড্ৰাইভটো ইকো ক্লাবৰ আণ্ডাৰত কৰিলে বহুত বেছি ভাল হ'ব। তো সেইটো আমাৰ স্কুলৰ কাৰিকুলামেই হয়, কাৰিকুলাৰ এক্টিভিটি হয়। চ' গৰমটো ইমান বেছি, সকলোৱে ইমান কষ্ট পাই আছে। চ' ইমান বেছি সময় পাইছোঁ, গতিকে আই ৰিয়েলি লুক ফৰৱাৰ্ড টু কি আমি চাপৰ্ট পাম, আমি আগলৈ আৰু বহুত কাম কৰিম। আমি বিজনীখনক এটা সময়ত একদম চাফা কৰি ৰাখিম আৰু চাফা ক্লিনলিনেছটো মেইনটেইন কৰি যাম, আৰু আমি এইটো ষ্টুডেণ্টক হতুৱাই কৰিম, সেইটো আমাৰ আশা আছে। Thank you so much for giving me this opportunity. Thank you.